আজি মই কন্টেন্ট মনিটাইজেশ্যন টুলৰ ওপৰতে অলপ এটা বোনাছ টিপছ আহিছে মোৰ ওচৰলৈ আৰু বহুতৰ ওচৰলৈ আহিছে চাগে তাৰ বিষয়ে অলপ আলোচনা কৰিবলৈ ওলাইছো ইয়াতে স্ক্ৰিনত দিয়া আছে যে 150% আৰ্নিং মাল্টিপ্লায়াৰ এক্টিভ বুলি দিয়া আছে বোনাছ এটা আহিছে মানে এইটো ইনকাম ষ্টৰী পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব একচুয়ালি ষ্টৰী যদি আপোনালোকে যিমান আৰ্নিং হয় তাতকে 150% বেছি ষ্টৰী আৰ্নিঙৰ বোনাছৰ ওপৰত ইয়াতে কেইটামান ৰুলছ আৰু ৰেগুলেশ্যন দিয়া আছে ফেচবুকে দিয়া আছে সেইখিনি মই আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিবলৈ ওলাইছো ভালদৰে ভিডিঅটো চাব শেষলৈকে আৰু যদি এতিয়া চাবলৈ টাইম নাই ভিডিঅটো সেভ কৰি ল'ব আৰু পিছত চাব ওকে এতিয়া ফাৰ্স্ট ৰুলটো বিষয়ে আমি ক'বলৈ ওলাইছো ইয়াত লিখা আছে গ্ৰো ইয়োৰ ৰিচ এণ্ড এংগেজমেন্ট আপোনালোকে ষ্টৰী পাও নিজৰ ফেচবুকৰ ৰিচ আৰু এংগেজমেন্ট বঢ়াব পাৰিব সেইকাৰণে আপোনালোকে ডেইলি বেচিছত যেনেকৈ ফটো দিয়ে তেনেকৈ ষ্টৰীও ডেইলি বেচিছত আপলোড দিবলৈ ট্ৰাই কৰক আৰু সেকেন্ডটো হৈছে ভিউজ হোৱাট চেঞ্জিং বুলি দিয়া আছে মানে আপোনালোকে ফেচবুকত যেনেদৰে আমি আনে যেনেকুৱা ভিডিঅ' ভাল পায় তেনেকুৱা ভিডিঅ' আমি বনাবলৈ ট্ৰাই কৰো ন তেনেদৰে আপোনালোকে ষ্টৰীৰ বাবেও মানুহে মনে বিচৰা মানে মানুহৰ পছন্দৰ মতে ষ্টৰী দিবলৈ ট্ৰাই কৰক যাতে ৰিপ্লাই কমেন্ট বেছি আহে আৰু লাইক বেছি আহে ৰিভিউ ষ্টৰী মনিটাইজেশ্যন আপডেট বুলি দিয়া আছে ইয়াত লিখা আছে যে আপুনি ষ্টৰীত কেৱল অৰিজিনেল পোষ্টহে পোষ্ট কৰিব পাৰিব মানে অৰিজিনেল ফটো আৰু ভিডিঅ'হে আপোনালোকে পোষ্ট কৰিলে আৰ্নিং হ'ব নহলে নহব আপোনালোকে যদি ফটো এখন টাইমলাইনত আপলোড কৰিছে বা ভিডিঅ' এটা আপলোড কৰিছে সেইখিনি আপোনালোকে অটোমেটিক যে কিছুমান ষ্টৰী শ্বেয়াৰ হৈ থাকে ন সেইখিনি ষ্টৰী তেনেকুৱা ষ্টৰী শ্বেয়াৰ কৰিলে আপোনালোকৰ আৰ্নিং নহব আপোনালোকে ষ্টৰীত এক্সট্ৰাকে আপোনালোকে পোষ্ট কৰিব লাগিব বা ভিডিঅ' পোষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকৰ আৰ্নিংটো এলিজিবল হ'ব ক্ৰিয়েট অৰিজিনেল কন্টেন্ট উইথ ইজি মানে নিজৰ অৰিজিনেল ফটো ভিডিঅ' বেছিকৈ ইউজ কৰিব আনৰ ফটো ভিডিঅ' নিদিব নিজৰ ভইচত বা ষ্টৰীত গানো আপোনালোকে লগাব পাৰে তেনেকুৱা আপোনালোকে দিব তেনেকুৱা ফটো ষ্টৰীবোৰ দিব ভিডিঅ' ষ্টৰী দিব তেতিয়া আপোনালোকৰ আৰ্নিং হোৱাৰ চান্সটো থাকে কাৰণ মোৰো আৰ্নিং হৈছে সেইকাৰণে কৈছো খালি তাতো আপোনালোকে ভিউজ আৰু এংগেজমেন্ট বাঢ়িব লাগিব তেতিয়াহে আপোনালোকৰ আৰ্নিংটো সম্ভৱ হ'ব ৰাইট দা ট্ৰেণ্ড নাও মানে হৈছে আপোনালোকে ট্ৰেণ্ডিং হেশটেগ নাইবা ট্ৰেণ্ডিং টপিক ব্যৱহাৰ কৰি নিজৰ ষ্টৰী এংগেজমেন্ট আৰু ৰিচ বঢ়াব ফকাস অন শেয়াৰিং অৰিজিনেল কন্টেন্ট বুলি লিখা আছে ইয়াত লিখা আছে আপোনালোকে ৰিপোষ্ট কৰা মানে অটোমেটিক শ্বেয়াৰ হোৱা ষ্টৰীবোৰ আপোনালোকে পোষ্ট কৰিলে আৰ্নিং নহব বুলি কৈছে ইয়াতে নাইবা কপি পেষ্ট যদি আপোনালোকে গান ইউজ কৰে সেইবোৰো আৰ্নিং নহব আপোনালোকে অৰিজিনেল ভইচত নাইবা ফেচবুকৰ লাইব্ৰেৰীৰ পৰা আপোনালোকে মিউজিক ব্যৱহাৰ কৰি সেইখিনি পোষ্ট শ্বেয়াৰ কৰিব লাগিব ভিউ চেঞ্জেছ ফৰ ডিলিটেড কন্টেন্ট বুলি লিখা আছে মানে আপোনালোকৰ যদি অলৰেডি মনিটাইজ হৈ যোৱা ফটো বা ভিডিঅ' যদি আপোনালোকে ডিলিট কৰে তেতিয়াহলে আৰ্নিং হোৱাৰ চান্সটো কমি যাব পাৰে যাৰ এই ষ্টৰী বোনাছটো এক্টিভ আছে তেওঁলোকে ডেইলি ফটো শ্বেয়াৰ কৰিব ভিডিঅ' শ্বেয়াৰ কৰিব আৰু নিজৰ পেজটো আগবঢ়াবলৈ চেষ্টা কৰিব আপোনালোকে নিজৰ কাম কৰি যাওক ধুনীয়াকৈ ফেচবুকত কিপ গ্ৰ'য়িং বাই বাই এভৰিৱান